ঘৰত টকা আহে কিন্তু ৰৈ নাথাকে নেকি বাৰু? নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম এনেকুৱা কিছুমান কথা যিবোৰ বহুতে সাধাৰণ বুলি এৰি দিয়ে, কিন্তু সেইবোৰৰ বাবে ধন আহিলেও হাতত ৰৈ নাথাকে বুলি বিশ্বাস কৰা হয়। আপুনি লক্ষ্য কৰিছেনে কিছুমান মানুহে কম টকা উপাৰ্জন কৰি সুখেৰে থাকে আৰু কিছুমান মানুহে বহুত টকা উপাৰ্জন কৰিও মাহ শেষ হোৱাৰ আগতে পকেট খালী হৈ যায়। কাৰণ ধন কেৱল উপাৰ্জন কৰিলেই নহয়, ধন ধৰি ৰাখিবলৈ কিছুমান অভ্যাস খুব গুৰুত্বপূৰ্ণ। প্ৰথম কথা হৈছে পুৱা উঠাৰ আগতে নিজৰ ঘৰটো অলপ পৰিষ্কাৰ কৰক। বহুতে বিশ্বাস কৰে যদি আপোনাৰ ঘৰটো লেতেৰা হৈ থাকে নিগেটিভ এনাৰ্জি আহে, আৰু য'ত নিগেটিভ এনাৰ্জি থাকে তাত ধন ৰৈ নাথাকে। দ্বিতীয় কথা, নিজৰ ৱালেট বা UPI একাউণ্ট কেতিয়াও জিৰ' কৰি নাৰাখিব। ৱালেটত এটকা হ'লেও ৰাখিব। টকা আহিলে ধন্যবাদ বুলি মনৰ ভিতৰতে কওক। ইয়াত বহুতে মানি ৰেচপেক্ট বুলিও কয়। তৃতীয় কথা, ৰাতি শোৱাৰ আগতেই নিজৰ পকেট বা ভিতৰত যিবিলাক আননেচেচাৰী পেপাৰ, ফটো বা ৰিচিপ্টবোৰ আঁতৰাই ৰাখিব। বহু মানুহে কয় ইয়াৰ পিছত তেওঁলোকৰ আননেচেচাৰী খৰচ কমিবলৈ আৰম্ভ হৈছে। চতুৰ্থ কথা, শনিবাৰ বা বৃহস্পতিবাৰে অলপ হ'লেও দান কৰিব, এটকা হ'লেও। কাৰণ বহুতে বিশ্বাস কৰে দান কৰিলে ধনৰ পথ বন্ধ নহয়। আৰু এটা কথা ভুল বহুত মানুহে কৰে, বহুত মানুহে নিজৰ ইনকাম অহাৰ আগতে সকলো টকা খৰচ কৰি পেলায়। ছাকচেছফুল মানুহে প্ৰথমতে ছেভিং কৰে, তাৰ পিছতহে খৰচ কৰে। মনত ৰাখিব, ধন কেৱল ভাগ্যৰ নহয়, অভ্যাস, চিন্তা আৰু ডিচিপ্লিনেৰো আহে। প্ৰতিদিনে এটা পজিটিভ কথা নিজকে কওক, মই সফল হ'ব পাৰিম, মোৰ জীৱনত টকা আৰু সুখ আহি আছে। মনত যি এনাৰ্জি ৰাখিব, জীৱনত লাহে লাহে সেইটোৱে বৃদ্ধি পায়। এতিয়া কমেণ্টত লিখিব আপুনি টকা সাঁচি ৰাখিব পাৰেনে? আহিলে শেষ হৈ যায়। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে টাইমলাইনত শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।